সকল মোৰ ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ সমাজ বিজ্ঞানৰ পাৰ্ট 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস নৱ প্ৰস্তৰ যুগ ইয়াৰ কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ উত্তৰ লিখা। ক নম্বৰ সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল? উত্তৰ সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল। খ নম্বৰ আদিম মানুহে হাবিত পোৱা ফল মূলৰ গছবোৰ বিষয়ে কিয় লক্ষ্য কৰিছিল? উত্তৰ আদিম মানুহে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল মূল দিয়া গছ গছনিবোৰ ক'ত বেছিকৈ গজে, ফল মূলৰ গছত এইবোৰ লক্ষ্য কৰিছিল। গ নম্বৰ খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল? উত্তৰ খেতি কৰাৰ বাবে আদিম মানুহে শিলেৰে সঁজুলি তৈয়াৰ কৰি লৈছিল। ঘ নম্বৰ আদিম মানুহে কি কাৰণে জীৱ জন্তু পুহিছিল? উত্তৰ আদিম মানুহে মংগ গাখীৰ আদি খাদ্য পোৱাৰ উপৰি কিছুমান জন্তুক কৃষি আৰু যাতায়াতৰ কামত ব্যৱহাৰ কৰিবৰ বাবে জীৱ জন্তু পুহিছিল। ঙ নম্বৰ চকাৰ ব্যৱহাৰে আদিম মানুহক কি কামত সহায় কৰিছিল? উত্তৰ চকাৰ ব্যৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে গধুৰ বোজা কঢ়িয়াবৰ বাবেও চকা ব্যৱহাৰ কৰা হ'ল। তদুপৰি মাটিৰ বাচন গঢ়িবলৈও চকাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। প্ৰথম নম্বৰ গাঁৱৰ দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহে কি সুবিধা হ'লে? উত্তৰ গাঁৱৰ দলবদ্ধভাৱে বাস কৰাৰ পৰা আদিম মানুহে নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ'ল। দ্বিতীয় নম্বৰ আদিম মানুহে কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল? উত্তৰ আদিম মানুহে ৰন্ধা বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।